Hello everyone, welcome back to my YouTube channel once again. এইটো যেতিয়া আমাৰ সিৰিজ এটা আৰম্ভ হৈ আছে পাৰ ভিডিঅ' 10 কুৱেশ্যন, সেইটো আজি আমাৰ 5 নম্বৰ ভিডিঅ' আৰু আমি অলৰেডি 40টা কুৱেশ্যন আলোচনা কৰিলোঁ, য'ত আমি প্ৰত্যেকটা কুৱেশ্যনৰে 4টা অপশ্যনে আলোচনা কৰোঁ। তো আল্টিমেটলি আমি 40টা কুৱেশ্যন নহয়, আমি 160টা কুৱেশ্যন আলোচনা কৰিলোঁ, কাৰণ পাৰ কুৱেশ্যন 4টা অপশ্যনে আমি আলোচনা কৰি যাওঁ। ঠিক আছে, এইটো আমাৰ লাষ্ট ভিডিঅ' এইটো সিৰিজৰ, মানে এইখন পেপাৰৰ একচুৱেলি, আৰু এইখন পেপাৰ হ'ল আমাৰ যিখন লাষ্ট ইয়াৰ হৈ গ'ল ADRE, লাষ্ট ইয়াৰ 2022 হৈছিলে চাগে। ADRE যিখন গ্ৰেজুৱেশ্যন প্লাছ কম্পিউটাৰ ডিপ্ল'মা লগা যিটো কোৱালিফিকেশ্যন আছিলে সেইখন পেপাৰৰ আচলতে লেভেল 3। অ'কে, তো লেটছ ষ্টাৰ্ট, আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আমাক দিছে যে নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ লগত সংলগ্ন নহয়, যে হুইচ অফ দ্য ফলোইং ষ্টেট ডাজন্ট শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম, যে অসমৰ লগত কোনখন ৰাজ্যৰ সীমা শ্বেয়াৰ নকৰে। তো নাগালেণ্ড দিছে, ছিকিম দিছে, মিজোৰাম আৰু ৱেষ্ট বেংগল। এতিয়া আমি মেপত যদি চাওঁ তেতিয়াহ'লে আমি ইফালে কি গম পাওঁ, ভূটান, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় প্লাছ ৱেষ্ট বেংগল, এই গোটেইখিনি আমাৰ লগত শ্বেয়াৰ কৰে। অকল কোনে শ্বেয়াৰ নকৰে, বাংলাদেশে শ্বেয়াৰ কৰে, তলফালে শ্বেয়াৰ নকৰে অকল এখন সেইখন হ'ল ছিকিম। ঠিক আছে, আমাৰ উত্তৰটো হ'ব 2 নম্বৰ ছিকিম। আমি আৰু যদি অলপ ডিটেইলছত চাই লওঁ তেতিয়াহ'লে আমাৰ কি হয়, ইণ্টাৰনেশ্যনেল দুখনে শ্বেয়াৰ কৰে, যেনে বাংলাদেশ আৰু ভূটান। সেইটো বাংলাদেশে কিমান কৰে, 267 কিলোমিটাৰ, ঠিক আছে, 0.5 কিলোমিটাৰ, আৰু ভূটানে কৰে আমাৰ 265.8 কিলোমিটাৰ, মানে বাংলাদেশে আৰু ভূটান এইটো ইণ্টাৰনেশ্যনেল। আৰু বাকী আমাৰ যিটো 8খন আছে ৰাজ্য, সেইকেইখন ভাৰতবৰ্ষৰে ৰাজ্য, নহয় জানো। যেনে আমাৰ ইয়াত দিছে আমাক কোনে কোনে কাৰ লগত কি কৰে, ঠিক আছে, ডিটেইলছত দিছে। আৰু আমি তলত পঢ়ি লওঁ ইণ্টাৰষ্টেট। ইণ্টাৰষ্টেট মানে হ'ল যে আমাৰ কোনখন ৰাজ্যই অসমৰ লগত কিমান শ্বেয়াৰ কৰে, যেনে নাগালেণ্ডে শ্বেয়াৰ কৰে 512 কিলোমিটাৰ, অৰুণাচলে কৰে আমাৰ 804 কিলোমিটাৰ, মণিপুৰে কৰে 204, মিজোৰামে কৰে 164, ত্ৰিপুৰাই কৰে 46, তাৰপিছত মেঘালয়ে কৰে 884 আৰু ৱেষ্ট বেংগলে কৰে 127। মানে এইখিনি আমাৰ ভাৰতৰ ৰাজ্য যি অসমৰ লগত শ্বেয়াৰ কৰে। আৰু ইয়াত আমাৰ ইণ্টাৰনেশ্যনেল যিটো দিছে আমাক, ইণ্টাৰনেশ্যনেল হিচাপত আমি কোনে কাৰ লগত কিমান শ্বেয়াৰ কৰে, যেনে বাক্সা ভূটান ইণ্টাৰনেশ্যনেল 82 কিলোমিটাৰ, আৰু চিৰাং ভূটান 70 কিলোমিটাৰ, কোকৰাঝাৰ ভূটান 61 কিলোমিটাৰ, ওদালগুৰি ভূটান 50 কিলোমিটাৰ, আৰু কৰিমগঞ্জ কোচবিহাৰ ধুবুৰী এইটো বাংলাদেশৰ লগত কৰে আমাৰ, বাংলাদেশ এই তিনিটা বাংলাদেশৰ লগত কৰে, কিমান কৰে 98, 27 আৰু 141। এবাৰ প্ৰশ্ন আহিছিলে কোনোবা এটা পৰীক্ষাত যে আমাৰ গোটেই BTR যিখনত আছে ৰাজ্য, যেনে জিলা বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, সেইকাৰণে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে নে নাই। অপশ্যন আহিছিলে 4-5টা, তাৰে কি হয় তেতিয়া আমি চাবলৈ যদি বাক্সা, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি গোটেইকেইটা BTR মানে আমাৰ ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু তামোলপুৰো হৈছে, আৰু তামোলপুৰখনো কৰে আল্টিমেটলি। ঠিক আছে, নেক্সট কুৱেশ্যন, 2022 চনৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিলে, 2022 চনত হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ক্ৰিয়েটেড ইন জানুৱাৰী 2022। এই প্ৰত্যেকখন জিলাৰ কেতিয়া গঠন হৈছিল তাৰ ভিতৰত মই এটা ভিডিঅ' এটা আপলোড কৰিছোঁ, আপোনালোকে চাই ল'ব সেই ভিডিঅ'টো, তেতিয়া গম পাই যাব। 1 নম্বৰ দিছে যে সুধিছে 2022 বৰ্ষৰ জানুৱাৰী মাহত কোনখন জিলাৰ সৃষ্টি কৰা হৈছিলে, কৈছে আমাৰ যে বজালী নে বাক্সা, তামোলপুৰ নে হোজাই। কিন্তু বজালী হৈছে আমাৰ 8 আগষ্ট 2020, বাক্সা হৈছে 2004, যিটো বৰপেটা, নলবাৰী, কামৰূপৰ পৰা ফালৰি কাটি আহি হৈছে, তামোলপুৰ হৈছে 23 জানুৱাৰী 2022, আৰু হোজাই হৈছে 2015। আমি অপশ্যনটো পাই গ'লোঁ, কোনটো হ'ব তামোলপুৰ। ঠিক আছে, 23 জানুৱাৰী বুলি দিছে, 2022 দিছে, 23 জানুৱাৰী হয়, জানুৱাৰী মাহটো ইম্পৰ্টেণ্ট, জানুৱাৰী 2022। তো এনচাৰ হ'ব আমাৰ তামোলপুৰ, যিটো মানে মোৰ ডিষ্ট্ৰিক্ট এখন। নেক্সট কুৱেশ্যন আমাৰ আছে ইয়াতে, হু প্ৰেজেণ্টেড দ্য বাজেট ফৰ 2021-22 ইন আছাম, 2021-22 বৰ্ষৰ অসম বাজেট কোনে দাখিল কৰিছিলে। অপশ্যন দিছে আমাক হিমন্ত বিশ্ব শৰ্মা, তাৰপিছত অজন্তা নেওগ, অতুল বৰা আৰু ৰমেশ প্ৰভু। তুমি সকলোৱে জানো যে ফাইনেন্স মিনিষ্টাৰ কোন হয় আমাৰ, অজন্তা নেওগ। দ্য ফাইনেন্স মিনিষ্টাৰ ফ্ৰম 10 মে 2021, মানে 2021 পৰা তেওঁ কি হৈছে, ফাইনেন্স মিনিষ্টাৰ হৈ আছে, বিত্তমন্ত্ৰী। দ্য ফাৰ্ষ্ট উমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম, অসমৰ প্ৰথম উমেন মহিলা। She has been representing the Golaghat Assembly seat consecutively for the past 5 terms since 2001. যে তেখেতে মানে 2001 পৰা মানে এই গোলাঘাট এছেম্বলিক ৰিপ্ৰেজেণ্ট কৰিয়ে আছে তাৰমানে। ঠিক আছে, একাধিক্ৰমে তাৰমানে 2001 পৰা এতিয়ালৈ তাৰমানে। আগতে কংগ্ৰেছত আছিলে, পিছত বিজেপিত জইন কৰি কিনে বিজেপিৰ পৰা তেখেতে জয় হৈ বিত্তমন্ত্ৰী পাই গৈছে ডাইৰেক্ট। সুধিছে আমাক হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ অন দ্য চাউথ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ, যে নিম্নলিখিত স্পেলিংটো ভুল হৈছে ইয়াতে, ন হ'ব লাগে, নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে।
দক্ষিণ পাৰত কৈছে চাউথত যে মানাছ সোৱণশিৰি দিখৌ ৰঙা নদী আমি নদীবিলাকৰ কিছুমান নাম চাই লওঁ যে উত্তৰ বাহিনী আৰু দক্ষিণ বাহিনী কোন কোন হয় ওকে প্ৰথম আমি যদি উত্তৰ বাহিনী চাব যাওঁ বুঢ়ীসুতি ধনশিৰি চিচিনৈ চাৰিকৰীয়া মৰা ধনশিৰি কুমতীয়া নোৱানৈ জীয়াঢল চামপৰা বেংটন সোৱণশিৰি ননৈ ৰঙানৈ বৰনদী পাভোৱা পুথিমাৰী ডিক্ৰাং বৰলীয়া চেঁচা মেলহা সাতৰ পাগলাদিয়া বক্ষজান চেং বলম বুঢ়াদিয়া বুৰৈ মানা বৰাংগ জিঞ্জিয়া সাধাৰু কিলাধাৰী জীয়া ভৰলী ঠেলামৰা বেলশিৰি পাঁচনৈ বেকী চম্পাৱতী ধীৰ গৌৰাং ৰাসৰাল ভঙা সোণকোষ আই এইবিলাক কি হ'ল আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী নদী ঠিক আছে মানে ব্ৰহ্মপুত্ৰ উত্তৰ দিশৰ পৰা বৈ গৈছে আৰু এফালে দক্ষিণ দিশৰ পৰা আমাৰ কি বৈ গৈছে ডিব্ৰু জাঁজি মৰা ডিফলু বশিষ্ঠ বুঢ়ীদিহিং বলমা কলং খনা দিচাং ভোগদৈ কপিলি কলমনি দৰিকা কাকডঙা দিগাৰু শিংৰা দখৌ নহয় তাৰপিছত আহিল আমাৰ পেলবিল তাৰপিছত বাহিনী তাৰপিছত কৃষ্ণাই নামদা ধনশিৰি ভৰলু দুধনৈ ডিমৌ আৰু ডিফলু এইবিলাক হৈছে দক্ষিণ বাহিনী নদী এতিয়া আমাক কৈছে দক্ষিণ বাহিনী নদী কোনটো আমি যদি ইয়াত চাবলৈ যাওঁ তেতিয়াহ'লে আমি কোনটো পালোঁ দিখৌ হয়নে নহয় দিখৌ নদীটো আমাৰ কি এইফালে দক্ষিণ পাৰৰ নদী আছে দিখৌ নদীটো আৰু বাকীকেইটা হৈছে আমাৰ উত্তৰ পাৰৰ মানাহ আমি পালোঁ উত্তৰ পাৰৰ আমি এইফালে মানাহ পাই গৈছোঁ তাৰপিছতে এইফালে আমি সোৱণশিৰি পাই গৈছোঁ সোৱণশিৰি এইটো সোৱণশিৰি নহয় জানো মানাহ এইটো মানাহ তাৰপিছত ৰঙা নদীও আমাৰ এইফালে আছে তো আমাৰ কি হ'ল অকল এটাই থাকিল এইটো হ'ল দিখৌ নদী যিহেতু ৱাৰ্ডটো ভুল হৈছিলে সেইটো কাৰেকশ্যন কৰি ল'লোঁ আমাৰ দিখৌ নদী এইটো দিখৌ হ'ব লাগিছিল দিখৌ 17 নম্বৰ যিটো সেইটো দিখৌ নদী একচুৱেলি যে আৰু সেইটোৱে আমাৰ উত্তৰ নহয় জানো দিখৌ এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ উত্তৰ দক্ষিণ পাৰৰ নদী ঠিক আছে স্পেলিংটো ভুল হৈ আছিলে তো নেক্সট কুৱেশ্যন আমাৰ হ'ল যে হুইচ ওৱান এমং দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট প্ৰডাকশ্যন ইউনিট নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ আমাৰ এইকেইটা হ'ল আমাৰ ৰেফাইনাৰী অসমৰ 4টা আছে আমি জানো ডিগবৈ নুমলীগড় বঙাইগাঁও এণ্ড গুৱাহাটী ইয়াৰ সকলোকে পুৰণা কোনটো সুধিছে আমি যদি ভালকৈ চাবলৈ যাওঁ ডিগবৈ হৈছে এছিয়াছ ফাৰ্ষ্ট অইল ৰিফাইনাৰী দ্য ডিগবৈ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ ইন 1901 1901 হৈছিলে এইটো ডিচেম্বৰত হৈছিলে ঠিক আছে মানে 11 ডিচেম্বৰত হৈছিলে এইটো 1901 চনত ইট হ্যাড ইনষ্টল কেপাচিটি অফ 0.5 মিলিয়ন টনছ পাৰ ইয়াৰ বাট ইট হ্যাজ ইনক্ৰিজ টু 0.65 মিলিয়ন টনছ পাৰ ইয়াৰ প্ৰথমতে এইটো 0.5 মিলিয়ন টনৰ আছিলে পাৰ ইয়াৰত উৎপাদন আৰু এইটো ইনক্ৰিজ কৰিছে 0.65 লৈ কৰা হৈছে আপগ্ৰেড হৈছে তো গুৱাহাটী ৰিফাইনাৰী হৈছে তোমাৰ গুৱাহাটী ৰিফাইনাৰী ৱাজ সেট আপ এট নুনমাটি ইন গুৱাহাটী অন 1 জানুৱাৰী 1962 1962 চনত হৈছিলে এইটো 1962ত গুৱাহাটী ৰিফাইনাৰী ইজ দ্য ফাৰ্ষ্ট পাব্লিক ছেক্টৰ ৰিফাইনাৰী ইন ইণ্ডিয়া আৰু গুৱাহাটী যদি ৰিফাইনাৰী হয় সেইটো এটা ফাৰ্ষ্ট পাব্লিক ছেক্টৰ ৰিফাইনাৰী ইণ্ডিয়াৰ প্ৰথম নেক্সট is Bongaigaon Refinery. It was established in the year 1974. It was announced by Indira Gandhi, then Prime Minister, on December 5, 1969. Foundation stone was laid on January 1972. It ঘোষণা হৈছিলে আপোনাৰ ঘোষণা যেতিয়া হৈছিলে তেতিয়া 1969ত ঘোষণা কৰা হৈছিলে আৰু এইটো এষ্টাব্লিছ হৈছিলে ফাউণ্ডেশ্যন ষ্ট'ন হৈছিলে তোমাৰ জানুৱাৰী 1972 আৰু এইটো এষ্টাব্লিছ যেতিয়া হ'ল কামবিলাক তেতিয়া 1974ত হ'ল ঠিক আছে তাৰ লাষ্টত আহিল নুমলীগড় আমাৰ আহিল 22 এপ্ৰিল 1993ত হৈছে নুমলীগড় ৰিফাইনাৰী ৱাজ ইনকৰ্পৰেটেড ফাউণ্ডেশ্যন মানে 22 এপ্ৰিলৰ 1993ত এইটো মানে ইয়াৰ কামবিলাক অফিচিয়েলি কামবিলাক হৈছে ফাউণ্ডেশ্যন ষ্ট'ন লেইড অন 1992 3 জুলাই 92ত ফাউণ্ডেশ্যন ষ্ট'ন কৰিলে আৰু ইট ইজ এ প্ৰডাক্ট অফ আছাম একৰ্ড অফ আগষ্ট 1985 ইট ৱাজ অপেন অন 9th জুলাই 1909 যে কি হ'ল যেতিয়া অসম চুক্তি হ'ল অসম চুক্তিমতে এইটো হোৱা এই ৰিফাইনাৰীটো হোৱা আচলতে যে অসম চুক্তিমতে কি হ'ল 85ত এইটো হ'ল চুক্তি হ'ল তাৰপিছত কি হ'ল আমাৰ ফাউণ্ডেশ্যন ষ্ট'ন কৰিলে 92ত তাৰপিছত 85তে হ'ল আছাম একৰ্ড মতে হ'ল 92ত
ফাউণ্ডেশ্যন ষ্ট'ন হ'ল মানে আধাৰশিলা হ'ল। তাৰপিছত 22 এপ্ৰিল 1993 কামবিলাক হ'ল, অফিচিয়েল কামবিলাক। তাৰপিছতে আৰু কি হ'ল, এইটো আৰম্ভ অ'পেন হ'ল 1999 চনত। ঠিক আছে, আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ডিগবৈ সকলোতকৈ প্ৰথমতে আহে, পিছত আহে গুৱাহাটী কাৰণ এইটো 62, তাৰপিছত আহে বঙাইগাঁও কাৰণ 74 ধৰিব পাৰোঁ, তাৰপিছত নুমলীগড় আহে আমাৰ 99ত। ঠিক আছে, সেইকাৰণে প্ৰথমৰ উত্তৰটো হ'ল ডিগবৈ। ঠিক আছে, আৰু এইটো এছিয়াছ ফাৰ্ষ্ট অইল ৰিফাইনাৰী, আৰু এইটো চবতকৈ মানে পুৰণা যি মানে বৰ্তমানো কাৰ্য হৈ আছে, সেইটো হ'ল ডিগবৈ। নেক্সট কুৱেশ্যন আহিলে আমাৰ হুইচ এমং দ্য ফলোইং ইজ ইউনেস্কো হেৰিটেজ চাইট, কোনটো মানে আমাৰ ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰ কোনটো হয়, যে মাজুলী ৰিভাৰ আইলেণ্ড, কামাখ্যা টেম্পল, শুৱালকুছিয়ান, মানস নেশ্যনেল পাৰ্ক। আমি জানো যে এইটো এটা উত্তৰ মানস নেশ্যনেল পাৰ্ক। আমাৰ তিনিটা আছে, এটা হ'ল আমাৰ কাজিৰঙা, এটা হ'ল মানাস, আৰু এটা কি জনাবচোন দেই, অসমৰ পৰা তিনিটা আছে আচলতে, যে কোন চনত 1985 চনত এইটো ঘোষণা হৈছিলে যে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত। ঠিক আছে, আমাক জনালে হ'ল কোনটো এটা, আৰু 3 নম্বৰ কোনটো, তাৰমানে প্ৰথমটো হ'ল মানাস বা কাজিৰঙা, দুটা হ'ল, আৰু এটা প্ৰথম 3 নম্বৰটো কোনটো ৰিচেণ্টলি হৈছে, 2024 চনত হৈছে এইটো এটা। ঠিক আছে, 2024 হৈছে, জনাবচোন কোনটো। যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে, কাজিৰঙা নেশ্যনেল পাৰ্ক ডাজন্ট টাচ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট, কাজিৰঙা মানে কোনখন ডিষ্ট্ৰিক্টক শ্বেয়াৰ নকৰে মানে টাচ নকৰে, গোলাঘাট, কাৰ্বি আংলং, নগাঁও, মৰিগাঁও। আমি অপশ্যনটো হ'ল মৰিগাঁও। কিয় হ'ল আমি জানি লওঁ, যে কাজিৰঙা নেশ্যনেল পাৰ্ক লোকেটেড উইদিন দ্য 3 ডিষ্ট্ৰিক্ট, 1 কলিয়াবৰ চাব ডিভিজন অফ নগাঁও ডিষ্ট্ৰিক্ট, 2 নম্বৰ বোকাজান চাব ডিভিজন অফ কাৰ্বি আংলং, এণ্ড বোকাখাত চাব ডিভিজন অফ গোলাঘাট ডিষ্ট্ৰিক্ট। চাওক মানে কলিয়াবৰ চাব ডিভিজন নগাঁৱৰ পাৰ্ট টাচ কৰে, তাৰপিছত বোকাজান টাচ কৰে যিটো কাৰ্বি আংলং চাব ডিভিজনত পৰে, আৰু বোকাজান কাৰ্বি আংলং আৰু বোকাখাত গোলাঘাট ডিষ্ট্ৰিক্টত। 3টা ডিষ্ট্ৰিক্ট আমি গম পালোঁ, গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং। অকল টাচ কোনটো নকৰে, মৰিগাঁও নকৰে। আমি যদি মেপখন চাবলৈ যাওঁ তেতিয়াহ'লে গম পাওঁ যে আমাৰ এইফালে থাকিলে কাৰ্বি আংলং তলফালে, এইফালে থাকিলে গোলাঘাট, এইফালে থাকিলে নগাঁও, আমাৰ গোটেইখিনি টাচ কৰে। মৰিগাঁও থাকিলে আমাৰ তলফালে, এইফালে মৰিগাঁও পাৰ হৈ নগাঁও পাৰ হয়, তেনেকুৱা। The park is approximately 40 kilometer in length and 30 kilometer in breadth, মানে দীঘলটো 40 কিলোমিটাৰ আৰু বহলটো প্ৰায় 13 কিলোমিটাৰ তেনেকুৱা। ৰিজাৰ্ভ ফৰেষ্ট হিচাপে পাইছে 1905 চনত, টাইগাৰ ৰিজাৰ্ভ হিচাপে পাইছে 2006 চনত, আৰু নেশ্যনেল পাৰ্ক হিচাপে অসমে স্বীকৃতি দিছিলে 1968ত, কিন্তু অফিচিয়েলি যিটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে সেইটো হৈছে 1974। ঠিক আছে, 11 ফেব্ৰুৱাৰী। ৱৰ্ল্ড হেৰিটেজ চাইট 1985ত পাইছে। আমি আগৰ প্ৰশ্নটোতে পাই আহিছিলোঁ কোন কোন আছিলে, কাজিৰঙা আছিলে প্লাছ মানাস আছিলে। ঠিক আছে, আৰু এটা কি জনাব দিছিলোঁ সেইটো জনাব। নেক্সট কুৱেশ্যন আমাৰ আহিলে যে শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ চৰাইগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল, যে হুজ ৰেষ্টিং প্লেচ ইজ দ্য চৰাইগুৰি চাপৰি এট দিখৌমুখ নিয়াৰ শিৱসাগৰ, মানে শিৱসাগৰৰ নিকটৱৰ্তী, শিৱসাগৰৰ ওচৰত যিটো দিখৌমুখ আছে, দিখৌমুখত মানে কোনগৰাকী ব্যক্তিৰ সমাধিস্থল তাৰমানে। ঠিক আছে, বিষ্ণুপ্ৰসাদ ৰাভা, চৰাইদেউ চুকাফা, আজান পীৰ এণ্ড শ্ৰীমন্ত শংকৰদেৱ, কাৰ মৃত্যুৰ পিছত তাতে ৰখা হৈছিলে তেনেকুৱা। তো আমাৰ উত্তৰটো হ'ব চাইলৰ কোনটো হয়, দ্য আজান পীৰ দৰগাহ ইজ দ্য ৰেষ্টিং প্লেচ অফ আজান ফকীৰ, এই 17th century চুফি চেইণ্ট, পয়েট এণ্ড প্ৰিচাৰ মানে যোন ধৰ্ম প্ৰচাৰ কৰে সি হয়। যদি গম পালোঁ যে আজান পীৰ কাৰ হয়, ৰেষ্টিং প্লেচ হয় আজান ফকীৰৰ। ঠিক আছে, আজান পীৰ, ইয়াৰ আজান পীৰৰ এইটো ৰেষ্টিং প্লেচ হয় দিখৌমুখৰ চৰাইগুৰি চাপৰি। ঠিক আছে, আজান ফকীৰ ৱাজ অৰিজিনেলি ফ্ৰম বাগদাদ কেম টু আছাম ইন 17th century, তেখেত ক'ৰ হয় আচলতে, বাগদাদ হয়। বাগদাদৰ পৰা আহি অসমত মানে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিলে। হি অলছ' ন'ন এজ দ্য লেজেণ্ডাৰী চুফি চেইণ্ট, অলছ' কম্প'জ মেনি স্পিৰিচুৱেল ছং ৰিলেটেড টু দ্য আল্লাহ ইন আছামিজ লেংগুৱেজ হুইচ ইজ ন'ন এজ জাকিৰ। তেখেতে মানে কি হৈছে, অসমীয়া ভাষাত লিখিছিলে জাকিৰ, যাক জাকিৰ বুলি কোৱা হৈছিলে। কিছুমান জাকিৰ আছে আমি মানে বহুত ইম্পৰ্টেণ্ট, বহুত মানে ফেমাছ হয়, তাৰে মাজতো কিছুমান আছে মোৰ এতিয়া মনত নাই পৰা, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন বাৰু, তেনেকুৱা ধৰণৰ আছামিজ লেংগুৱেজত জাকিৰ আছে, শুনিছিলোঁ আগতে বহুত, এতিয়া মানে মনত পৰা নাই। তো নেক্সট আমি উত্তৰটো গম পালোঁ কোন হয়, আজান পীৰ। ঠিক আছে, আজান পীৰৰ যিটো সমাধিস্থল কৰিছে দিখৌমুখৰ চৰাইগুৰি চাপৰিত, শিৱসাগৰ জিলাত, মানে শিৱসাগৰৰ নিকটৱৰ্তী। ঠিক আছে, তাত আহিল যে 9 নম্বৰ প্ৰশ্ন আমাৰ হু এষ্টাব্লিছ দ্য গুৰুদ্বাৰা ইন ধুবুৰী, ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিলে, ধুবুৰীত আছে গুৰুদ্বাৰা এটা, সেইটো কোনে স্থাপন কৰিছিলে, যে গুৰু নানক, গুৰু টেগ বাহাদুৰ, গুৰু আংগাদ নে গুৰু অৰ্জন, কোনে। দ্য গুৰু টেগ বাহাদুৰ এষ্টাব্লিছ দ্য গুৰুদ্বাৰা ডিউৰিং দ্য 17th century ইন মেমৰি অফ দ্য ভিজিট অফ গুৰু নানক, কোনে কৰিছিলে, যে গুৰু টেগ বাহাদুৰে কৰিছিলে, কাৰ মেমৰিত, গুৰু নানকৰ মেমৰিত। গুৰু নানক মানে আহিছিলে ইয়াতে ধুবুৰীত আহিছিলে, আৰু সেই মেমৰিতে কি কৰিছে, গুৰু টেগ বাহাদুৰে সেই গুৰুদ্বাৰটো এষ্টাব্লিছ কৰিছিলে। গুৰু নানক ইজ দ্য ফাৰ্ষ্ট শিখ গুৰু ভিজিটেড হিজ
this place 1505 and meet Srimanta Shankardev, the founder of the Mahapurusha Dharma, as the Guru travel from Dhaka to Assam. মানে তেখেতে ফাৰ্ষ্ট শিখ গুৰু আছিলে যোনে মানে অসম ভ্ৰমণ কৰিছিলে, ভিজিট কৰিছিলে গুৰু নানক 1905 চনত। আৰু তেখেতে কাক লগ পাইছিলে? শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিলে। শ্ৰীমন্ত শংকৰদেৱ কোন আছিলে? মহাপুৰুষীয়া ধৰ্ম যিটো প্ৰচাৰ কৰিছিল একশৰণ গৰিনাম ধৰ্ম। আৰু আজি তেখেতৰ তিৰুভাৱ তিথি আছিলে। আজিৰ দিনটোত যেতিয়া ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ মই সেই দিনটোত মই তেখেতৰ তিৰুভাৱ তিথি। আৰু এই সুযোগতে সকলোকে মই প্ৰণিপাত জনাইছোঁ। তেখেতৰ তিৰুভাৱ তিথি উপলক্ষে সকলোকে মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ এইটো 455তম মানে তিৰুভাৱ উৎসৱ পালন কৰিছোঁ আমি শংকৰদেৱৰ মহাপুৰুষীয়া শংকৰদেৱ ধৰ্ম বুলি যে কয় একশৰণ হৰিনাম ধৰ্ম। তেখেতে শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যন আমাৰ আহিলে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? যে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল এক্ট্ৰেছ অফ আছামিজ চিনেমা? কোন আছিল? আইদেউ সন্দিকৈ, ইভা আছফ, অৱন্তী সন্দিকৈ নে বৈদ্যৰাও? কোন আছিলে? আইদেউ নীলাম্বৰ সন্দিকৈ, যাৰ ফুল নাম যাক আমি আইদেউ সন্দিকৈ বুলি জনা যাওঁ। তেখেতে জয়মতী চিনেমাখনত জয়মতী ৰোল কৰিছিলে ন তেখেতে। আমি জানো যে প্ৰথম অসমীয়া বোলছবি জয়মতী। আৰু সেইজনেই হ'ল আইদেউ নীলাম্বৰ সন্দিকৈ। আইদেউ সন্দিকৈ ৱাজ বৰ্ণ 1920 পানীত দিহিঙীয়া গোলাঘাটত জন্ম পাইছিলে অসমত। ফাদাৰ হ'ল নীলাম্বৰ সন্দিকৈ এণ্ড মাদাৰ হ'ল মালাক্ষী সন্দিকৈ। তাত হাৰ নেম ৱাজ ৰিকমেণ্ডেড ফৰ পদ্মশ্ৰী বাট ৱাজ ডিনাইড দ্য এৱাৰ্ড বিকজ হি হেড ডান অনলি ওৱান ফিল্ম। তেখেতৰ নামটো পদ্মশ্ৰীৰ কাৰণে ৰিকমেণ্ড কৰা হৈছিলে, কিন্তু কি কাৰণে ৰিজেক্ট কৰা হৈছিলে যে তেখেতে মাত্ৰ এখনে মাত্ৰ চিনেমা কৰিছিলে আৰু জয়মতীখনে কৰিছিলে অকল। সেইকাৰণে তেখেতৰ নামটো ডিনাই কৰা হৈছিলে। যে ফিল্ম জয়মতী 1935 ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা। আহে এইটো প্ৰশ্ন যে প্ৰথম বোলছবি কোন জয়মতী কোনে ডিৰেক্ট কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত? 1935ত। একেলগে আমি এইকেইটা প্ৰশ্ন একেলগে চাই ল'লোঁ নহয় জানো? তো গোটেইকেইটা প্ৰশ্ন চাই ল'লোঁ আমি। 10 নম্বৰ এইটো চাই ল'লোঁ ধুবুৰীস্থিত গুৰুদাসক কোনে হৈছিল? টেগ বাহাদুৰ, গুৰু টেগ বাহাদুৰে। তাৰপিছত শিৱসাগৰ নিকটৱৰ্তী দিখৌমুখৰ খৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল? জানো আমি আজান পীৰৰ। কাজিৰঙা ৰাষ্ট্ৰীয় কোনখন জিলাক স্পৰ্শ নকৰে, মৰিগাঁওক নকৰে? নিম্নলিখিতসমূহৰ ভিতৰত ইউনেস্কো ঐতিহ্য ক্ষেত্ৰ কোনটো? মানাহ নেশ্যনেল পাৰ্ক। নিম্নলিখিতসমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? ডিগবৈ ৰেফাইনাৰী। নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত? দিখৌ। 2021-22 বৰ্ষত অসমৰ বাজেটটো কোনে দাখিল কৰিছিলে? এইটো হ'ল আমাৰ অজন্তা নেওগে। 2022 চনৰ জানুৱাৰী মাহত কোনখন জিলা সৃষ্টি হৈছিলে? এইটো আমি জানো তামোলপুৰ, 23 জানুৱাৰীতে। তাত নেক্সট হ'ল নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমা সংলগ্ন নহয়? কোনখন নহয়? ছিকিমৰ। ঠিক আছে। আপোনালোকে লাগিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে শ্লাইডকেইখনৰ, তেতিয়াহ'লে কিবা আপোনাৰ সুবিধা হ'ব পঢ়িবলৈ। মাৰি লওক স্ক্ৰীনশ্বট, পঢ়িবলৈ সুবিধা হ'ব।